নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও লৈছোঁ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ'। আজি আলোচনা কৰিব ওলাইছোঁ মুখ্যমন্ত্ৰীয়ে কৰা কেইটামান বৃহৎ ঘোষণা। তো কি আঁচনি আহিছে, এনেকুৱা ধৰণৰ আঁচনি যিবিলাক আঁচনি আপোনালোকৰ কাৰণে খুবেই ভাল, যিহেতু আপোনালোকে লাভ কৰিব গৈ আছে এতিয়া অতি শীঘ্ৰে আপোনালোকে লাভ কৰিব এই আঁচনিসমূহ। তো কোনবিলাক আঁচনি আপোনালোকে লাভ কৰিব আপোনালোকৰ বাবে আহিছে, যিহেতু মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান আঁচনি, এই আঁচনিৰ জৰিয়তে আপোনালোকে 39 লাখ মহিলা লাভ কৰিব 35,000 টকাকৈ। তো কেনেকৈ আপোনালোকে এই 35,000 টকা লাভ কৰিব আৰু ইয়াৰ বাবে আবেদন পত্ৰ ক'ৰ পৰা সংগ্ৰহ কৰিব, গোটেইখিনি আপডেট আজি জনাম। আৰু লগতে আছে আপোনালোকৰ বাবে আৰু কেইবাটাও ভাল খবৰ। তো কি ভাল খবৰ আহিছে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুটলাগ আছাম। তো গাইছ আপোনালোকক জনাব বিচাৰিছোঁ, যিহেতু আপোনালোকৰ বাবে খুবেই ভাল খবৰ। 39 লাখ মহিলাই লাভ কৰিব 39 লাখ মহিলাই লাভ কৰিব 35,000কৈ টকা। তো আপোনালোকে এই টকা কেনেকৈ লাভ কৰিব, ইয়াৰ বাবে আবেদন পত্ৰ আপোনালোকে ক'ৰ পৰা সংগ্ৰহ কৰিব, যিহেতু আজিৰ পৰা আৰম্ভ হৈ গৈছে এই আবেদন পত্ৰ। তো আবেদন পত্ৰ আজিৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব, কিন্তু কোনকেইখন জিলাত আপোনালোকে পাব, আজি যিহেতু 18 তাৰিখ, তো 18 তাৰিখে আপুনি কোন জিলাত আপোনালোকে লাভ কৰিব আবেদন পত্ৰ, যিহেতু আপোনাক ক'ব খুজিছোঁ 18 জানুৱাৰীত দিয়া হ'ব শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাত দিয়া হ'ব পত্ৰ। তো আজিৰ আপোনালোকে 18 তাৰিখ, যিহেতু 18 জানুৱাৰীত আজি লাভ কৰিব এইকেইখন জিলাত আপোনালোকে আবেদন পত্ৰ। তো আবেদন পত্ৰ আপোনালোকে পূৰণ কৰিব লাগিব। আপোনাৰ হাতত থাকিব এমাহ সময়। এই এমাহৰ ভিতৰত আপোনালোকে এই ফৰ্ম ফাইল কৰিব লাগিব আৰু কি জীৱিকা কৰিব আপোনালোকে লিষ্ট বনাব লাগিব। তো তাতে আপোনালোকে লিখিব লাগিব কেনেদৰে আপুনি আপুনি জীৱিকা কৰিব, কি বিজনেছ আপোনালোকে দেখুৱাব, কেনেকৈ আপোনালোকে এই বিজনেছটো আৰম্ভ কৰিব। তো সকলোখিনি আপোনালোকে পত্ৰত আপোনালোকে দেখিবলৈ পাব। তাত আপোনালোকে লিখিব লাগিব। আৰু ইয়াত আপোনালোকে যিহেতু কৈছে যে 18 জানুৱাৰী আজি আপোনালোকে পত্ৰ আৰম্ভ কৰিব। মাত্ৰ আপোনালোকক দিয়া হৈছে এইকেইখন জিলাত শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাত দিয়া হ'ব আজি পত্ৰ। তো আজি আপোনালোকে পঞ্চায়ত অফিচত যাওক। এইকেইখন জিলা, আপুনি যদি এই জিলাৰ সদস্য হয় তেতিয়াহ'লে আপুনি লাভ কৰিব আবেদন পত্ৰ। আৰু আবেদন পত্ৰ আপোনালোকে ফৰ্ম পাব। এই ফৰ্ম আপোনালোকে ফাইল কৰিব লাগিব আৰু ফাইল কৰি আপোনালোকে 30 দিনৰ, মাত্ৰ আপোনালোকে 30 দিন আপোনাৰ হাতত সময় থাকিব। সেই 30 দিনৰ ভিতৰত আপোনালোকে জমা কৰিব লাগিব। তো নেক্সট আপোনালোকক যিহেতু ক'ব খুজিছোঁ 19 তাৰিখে কেতিয়া দিয়া হ'ব, 19 তাৰিখে যিহেতু ক'ব খুজিছোঁ 19 জানুৱাৰীত দিয়া হ'ব লখিমপুৰ, ধেমাজি আৰু গোলাঘাটত বিতৰণ কৰা হ'ব পত্ৰ। 19 জানুৱাৰীত দিয়া হ'ব আপোনালোকৰ কোনকেইখন জিলাত, মাজুলী, লখিমপুৰ, ধেমাজি আৰু গোলাঘাটত বিতৰণ কৰা হ'ব পত্ৰ। 19 তাৰিখে আপোনালোকে লাভ কৰিব এইকেইখন জিলাত। আৰু 20 তাৰিখে কোনকেইখন জিলাত দিব, যিহেতু ইয়াত কৈছে যে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বিতৰণ কৰা হ'ব পত্ৰ। 20 জানুৱাৰীত এইকেইখন জিলাত আপোনালোকে লাভ কৰিব পত্ৰ। তাৰপিছত 21 জানুৱাৰীত ক'ত দিয়া হ'ব, বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু দৰং জিলাত বিতৰণ কৰা হ'ব পত্ৰ। তো 21 জানুৱাৰীত দিয়া হ'ব বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু দৰং জিলাত বিতৰণ কৰা হ'ব পত্ৰ। তাৰপিছত 22 জানুৱাৰীত ক'ত দিয়া হ'ব, মৰিগাঁও, হোজাই, ওদালগুৰিত বিতৰণ কৰা হ'ব পত্ৰ। তাৰপিছত ক'ব খুজিছোঁ 23 জানুৱাৰীত দিয়া হ'ব কামৰূপ মেট্ৰ', নলবাৰী, তামোলপুৰত পত্ৰ দিয়া হ'ব। তো 23 জানুৱাৰীত আপোনালোকে কামৰূপত লাভ কৰিব পত্ৰ, আৰু কামৰূপ মেট্ৰ', তাৰপিছত নলবাৰী, তাৰপিছত তামোলপুৰত পত্ৰ দিয়া হ'ব। তো এইকেইখন জিলাত আপোনালোকে পত্ৰ লাভ কৰিব। এইকেইদিনৰ ভিতৰতে আপোনালোকক ডেট ধৰি দিয়া হৈছে। সেই ডেট অনুযায়ী আপোনালোকে এই পত্ৰ সংগ্ৰহ কৰিব পাৰিব। আৰু এই পত্ৰ আপোনালোকে ক'ত পাব, এই পত্ৰৰ বাবে আপোনালোকে যাব লাগিব আপোনাৰ নিকটৱৰ্তী যিটো ওচৰত থকা আপোনাৰ যিটো পঞ্চায়ত অফিচ আছে, সেই পঞ্চায়ত অফিচত আপোনালোকে যোগাযোগ কৰিব লাগিব। তাত গৈ আপোনালোকে এই ফৰ্ম সংগ্ৰহ কৰিব পাৰিব। এই ফৰ্মখন আপোনালোকে ফাইল কৰোঁতে আপোনালোকে চাই চিতি ফাইল কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয়, আপোনালোকে জানা মানুহৰ দ্বাৰা কৰিব। তাৰপিছত নেক্সট আপোনালোকে যেতিয়া ফৰ্মখন ফাইল কৰি আপুনি দিব, এমাহ আপোনাৰ হাতত সময় থাকিব। এমাহৰ ভিতৰত আপোনালোকৰ যিহেতু এই পত্ৰ ফাইল কৰি দিয়াৰ পিছত আপোনালোকক চৰকাৰে কৈছে যে 10,000 টকা আপোনালোকক প্ৰথম কিস্তি দিব।
10,000 টকা 10,000 টকাত আপোনালোকে কোনো ধৰণৰ আপুনি ইণ্টাৰেষ্ট দিব নালাগে বা কোনো ধৰণৰ সুদ দিব নালাগে নেক্সট আপোনালোকক এই ব্যৱসায়টো যদি আপোনালোকে ভালকৈ কৰে নেক্সট আপোনালোকক আৰু 25,000 টকা দিম বুলি কৈছে সেই 25,000 টকাত আপোনালোকে মাত্ৰ 12,000 টকা ঘূৰাব লাগিব আৰু ইয়াত আপোনালোকৰ কিছুমান গাইডলাইন থাকিব সেই গাইডলাইনৰ ভিতৰতহে আপোনালোকে এই কামসমূহ কৰিব পাৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো লাষ্ট আপোনালোকক নেক্সট আপোনালোকে ইয়াত জনাব বিচাৰিছোঁ আপোনালোকক 22 তাৰিখ জনালোঁ 23 তাৰিখ জনালোঁ 24 জানুৱাৰীত দিয়া হ'ব আপোনাৰ বৰপেটা বঙাইগাঁও গোৱালপাৰা বজালিত বিতৰণ কৰা হ'ব প্ৰপত্ৰ মানে 24 জানুৱাৰীত বৰপেটা বঙাইগাঁও গোৱালপাৰা বজালিত বিতৰণ কৰা হ'ব প্ৰপত্ৰ 25 জানুৱাৰীত দিয়া হ'ব ধুবুৰী দক্ষিণ খালমাৰা তাৰপিছত কোকৰাঝাৰ চিৰাং আৰু বাক্সাত বিতৰণ কৰা হ'ব প্ৰপত্ৰ তো আপোনালোকে নিশ্চয় বুজি পালে তো এইকেইখন জিলাত আপোনালোকক তাৰিখ অনুযায়ী দিয়া হ'ব প্ৰপত্ৰ আপোনালোকে এই তাৰিখ অনুযায়ীহে লাভ কৰিব পাৰিব এই প্ৰমাণ মানে এই প্ৰপত্ৰ আবেদনৰ প্ৰপত্ৰ পোৱাৰ পিছতহে আপোনালোকে এই এপ্লাই মানে আপোনালোকে যিটো আঁচনি কোৱা হৈছে যে উদ্যমিতা অভিযান আঁচনি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি মুখ্যমন্ত্ৰী যিটো আঁচনিৰ নাম কোৱা হৈছে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে আপুনি লাভ কৰিব প্ৰথম কিস্তিত 10,000 টকা তো গাইজ নিশ্চয় আপোনালোকে বুজি পালে তো আত্মসহায়ক যিবিলাক গোটৰ মহিলা আছে এই মহিলাসকলে লাভ কৰিব 35,000 টকা তো আপোনালোকে অতি শীঘ্ৰে এই আবেদনৰ পত্ৰ আপোনালোকে লাভ কৰক তো আবেদনৰ পত্ৰ আপোনালোকে ফাইল কৰক সোনকালে আপোনালোকে জমা কৰক নিশ্চয় আপোনালোকে লাভ কৰিব পাৰিব এই আপোনালোকে যিটো পইচা দিম বুলি কৈছে সেই পইচা আৰু আপোনালোকে বেংক একাউণ্টটো আপোনালোকে যাতে ভালকৈ আপোনালোকে বেংক একাউণ্টটো আপোনালোকে খোলে আৰু বেংক একাউণ্ট নহ'লে আপোনালোকে নাপাব আপোনালোকে যদি বেংক একাউণ্টৰ কাম কৰা নাই তেতিয়াহ'লে বেংক একাউণ্ট এটা অপেনিং কৰক সোনকালে আপোনালোকে নিশ্চয় আপোনালোকে এই মানে আবেদন আপুনি এই পইচা আপোনালোকে লাভ কৰিব পাৰিব তো নেক্সট আপোনালোকক মাজত লৈ আহিছোঁ এটা নেক্সট যিটো নতুন খবৰ দিব ওলাইছোঁ ৰেচন কাৰ্ড যদি আপোনালোকে লাভ কৰা নাই যিহেতু আপোনালোকক মুখ্যমন্ত্ৰীয়ে এখন তালিকা দিয়া হৈছিলে সেই তালিকা অনুযায়ী আপোনালোকক ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব বুলি কৈছিলে তো এখন আপোনালোকক মই ইয়াত তালিকা দেখুৱাব খুজিছোঁ এই তালিকাখনত লিখা আছে কিমান তাৰিখে কোনজন মন্ত্ৰী আহিব আৰু ক'ত দিয়া হ'ব আপোনাক এই ৰেচন কাৰ্ড তো আপোনালোকক ৰেচন সংগ্ৰহ কৰিব পাৰিব আপোনাক যিহেতু ইয়াত ডেট দিয়া আছে 16 তাৰিখৰ পৰা আপুনি 25 জানুৱাৰীৰ ভিতৰত 16 তাৰিখৰ পৰা 25 জানুৱাৰীৰ ভিতৰত আপুনি ৰেচন কাৰ্ডসমূহ সংগ্ৰহ কৰিব পাৰিব আপোনাৰ ওচৰত থকা যিবিলাক ধৰক আপোনাৰ গাঁৱৰ হয়তো আপোনালোকৰ অফিচত বা আপোনালোকে আপোনাৰ যিটো কণ্ট্ৰল দোকান আছে তাতে আপোনালোকে সংগ্ৰহ কৰিব পাৰিব কিন্তু আপোনালোকক যিটো কোৱা হৈছে যে প্ৰথমতে মন্ত্ৰীয়ে বিতৰণ কৰিব আপোনাৰ ৰেচন কাৰ্ডসমূহ তো ৰেচন কাৰ্ডসমূহ ক'ত দিয়া হ'ব আপোনালোকে যোগাযোগ কৰিব লাগিব ক'ত আপোনালোকৰ অধিৱেশন বা আপোনালোকৰ যিটো কোৱা হৈছে যে সভা অনুষ্ঠিত হ'ব সেই সভাত আপোনালোকৰ মন্ত্ৰী আহি আপোনাৰ হাতত দিয়া হ'ব সেই ৰেচন কাৰ্ডসমূহ আপোনালোকে প্ৰথম ৰেচন কাৰ্ডসমূহ আপোনালোকক ডেট অনুযায়ী দিয়া হ'ব ইয়াত আপোনালোকৰ ডেট দিয়া আছে 16 তাৰিখে দিয়া হ'ব কোন মন্ত্ৰী দিব 17 তাৰিখেও দিয়া হ'ব 18 তাৰিখেও দিয়া হ'ব প্ৰত্যেকটো ডেটত ইয়াত ডেট অনুযায়ী মন্ত্ৰী কেতিয়া আহিব আপোনালোকক সেইমতে আপোনালোকে ৰেচন কাৰ্ড সংগ্ৰহ কৰিব পাৰিব তো এইটো আপোনালোকৰ সকলোতকৈ ভাল খবৰ যিহেতু আৰু আপোনালোকে ৰেচন কাৰ্ড যদি লাভ কৰে এবাৰ যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে এই ৰেচন কাৰ্ডসমূহ আপোনালোকে লাভ কৰাৰ মানে আৰু কিছুদিন পিছতে মানে 31 তাৰিখৰ পৰা আপোনালোকে চাউল সংগ্ৰহ কৰিব পাৰিব মানে 5 কেজিকৈ যিহেতু প্ৰত্যেকগৰাকী মানে মহিলালৈ প্ৰত্যেকগৰাকী পৰিয়াললৈ আপোনাক দিয়া হ'ব 5 কেজিকৈ চাউল 5 কেজি চাউল আপোনালোকে লাভ কৰিব পাৰিব আৰু লগতে যদি আপোনালোকে আপোনাৰ লগত যদি আয়ুষ্মান কাৰ্ড নাথাকে যদি আপোনাৰ আয়ুষ্মান কাৰ্ড নাথাকে তেতিয়াহ'লে আপুনি এই ৰেচন কাৰ্ডখন দেখাই আপুনি আপোনাৰ বিনামূলীয়া চিকিৎসা আপুনি কৰিব পাৰিব আপুনি যিহেতু 5 লাখ টকা আপোনালোকক চিকিৎসাৰ নামত দিয়া হয় আয়ুষ্মান কাৰ্ডত ঠিক আছে তো আয়ুষ্মান কাৰ্ডখন যদি আপোনাৰ লগত নাথাকে তেতিয়াহ'লে আপুনি এই ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি এই 5 লাখ টকাৰ আপুনি চিকিৎসা ল'ব পাৰিব আপুনি এই চিকিৎসা আপুনি নাৰ্ছিং হোমতে হওক বা যিকোনো প্ৰাইভেট হস্পিটেলত আপুনি এই ট্ৰিটমেণ্ট কৰিব পাৰিব আৰু যদি আপোনালোকে ৰেচন কাৰ্ড সংগ্ৰহ কৰে তেতিয়া আপুনি আয়ুষ্মান কাৰ্ড যিহেতু পাই যাব আয়ুষ্মান কাৰ্ডখন যিহেতু আপোনালোকৰ টাইম লাগে আহিবলৈ তো সেইকাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে যে আপুনি যদি আয়ুষ্মান ৰেচন কাৰ্ডখন লাভ কৰে তেতিয়াহ'লে এই ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি 5 লাখ টকাৰ আপুনি বীমা লাভ কৰিব আৰু য'তে কি নহওক আপোনালোকে চিকিৎসা কৰিব পাৰিব তো নেক্সট আপোনালোকক যিটো আপোনালোকক খবৰ দিব ওলাইছোঁ PM কিষাণৰ কিস্তি যদি আপুনি লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকৰ ভাল খবৰ যিহেতু আপোনালোকৰ লাখ লাখ কৃষকৰ একাউণ্টত সোমাব 2,000 টকা আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব গৈ আছে PM কিষাণৰ কিস্তি যদি আপুনি PM কিষাণৰ কিস্তি লাভ কৰা নাই তেতিয়াহ'লে এবাৰৰ পৰা আপোনালোকে PM কিষাণৰ কিস্তি সকলোৱে লাভ কৰিব যিবিলাক দৰিদ্ৰ কৃষক আছে সকলো দৰিদ্ৰ কৃষকক দিয়া হ'ব PM কিষাণৰ কিস্তি যদি আপুনি PM কিষাণৰ কিস্তি আগতে পাই আছিলে বা মাজতে আপুনি নোপোৱা হৈছে যদি আপোনালোকে নাই পোৱা তেতিয়াহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই কিন্তু আপোনালোকে এবাৰ যদি কিস্তি যদি লাভ কৰে আপুনি যদি এজন দৰিদ্ৰ পৰিয়ালৰ কৃষক হয় আপুনি দৰিদ্ৰ লোক হয় ঠিক আছে আপুনি এজন যোগ্য হিতাধিকাৰী হয় যদি আপুনি মানে
কৃষকৰ পইচা আগতে পাই আছিলে এতিয়া নাই পোৱা যদি আপোনালোকে পোৱা নাই এবাৰ যদি নেক্সট যিটো 16 নং কিস্তি দিয়া হ'ব সেই 16 নং কিস্তিত আপোনালোকে লাভ কৰিব পাৰিব 2000 টকা আৰু লগতে আপোনালোকে যেইবিলাক পেন্ডিং পইচা আপুনি আগতে পোৱা নাছিলে বা আপুনি কিস্তি লাভ কৰা নাছিলে সেই কিস্তি নোপোৱা কৃষকসকলে আপোনালোকে একেলগত এই পইচাখিনি আপোনালোকে লাভ কৰিব পাৰিব যদি আপুনি 3টা কিস্তি পোৱা নাই তেতিয়াহ'লে আপুনি 6000 টকা লাভ কৰিব যদি 4টা কিস্তি পোৱা নাই তেতিয়াহ'লে 4000 টকা আপোনালোকে লাভ কৰিব পাৰিব সৰি 4টা কিস্তি হলে আপোনালোকৰ যেহেতু কোৱা হৈছে যে 2 4 8000 টকা আপোনালোকে লাভ কৰিব পাৰিব আৰু যদি 2টা কিস্তি হয় তেতিয়াহ'লে 4000 টকা আপোনালোকে লাভ কৰিব পাৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো আপোনালোকক ক'ব খুজিছো যে এই কেইদিনৰ ভিতৰত বেছি দিন নাই আৰু আপোনালোকে হয়তো ফেব্ৰুৱাৰী মাহতে আপুনি লাভ কৰিব 16 নং কিস্তি তো তাৰ আগতে আপুনি ইকেৱাইচিৰ কাম সম্পূৰ্ণ কৰিব লাগিব যদি আপুনি ইকেৱাইচি কৰা নাই তেতিয়াহ'লে আপুনি 31 জানুৱাৰীৰ ভিতৰতে আপুনি কৰিব লাগিব ইকেৱাইচিৰ কাম তো 31 জানুৱাৰীৰ আগতে আপোনালোকে ইকেৱাইচিৰ কামটো সম্পূৰ্ণ কৰক নিশ্চয় আপোনালোকে লাভ কৰিব PM কিষাণৰ 16 নং কিস্তি তো গাইজ আজিৰ খবৰটো এইখিনি দিব লগা আছিলে আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম